বোৱাৰী মই নোৱাৰিম দেই চব্জিখিনি ধুবলৈ ইমান ঠাণ্ডা পানী কেনেকৈ চব্জি ধুওঁ ইমান ঠাণ্ডা লাগিছে ইমান ধুনীয়াকৈ জুই পাই আছিলোঁ মই আৰু চব্জি কাটিব লগাই দিলাহি মোক বোৱাৰী মই নোৱাৰিম বোৱাৰী ইমান ঠাণ্ডা টেপৰ পানীখিনি মই কেনেকৈ চব্জিখিনি ধুওঁ বোৱাৰী কি কৈছে আপুনি এইবোৰ মা ঠাণ্ডা মানে অকল আপোনাৰহে লাগিছে আৰু আমাৰ মানে শিলৰ দেহা নহয় জানো আমাৰ শৰীৰটো মানে শিলেৰে বনোৱা আমাৰ ঠাণ্ডা নালাগে আপোনাৰহে ঠাণ্ডা লাগে মই যে এই ইমানবোৰ বাচন ধুই কৰি ভাত পানী বনাই সব কাম কৰি আছো মোৰ কি ঠাণ্ডা লগা নাই আপোনাক সামান্য চব্জিকেইটা কাটি দিবলৈহে দিছিলোঁ সেইটোতে আপোনাৰ ইমান ঠাণ্ডা লাগিলে মোৰ কথা ভাবকচোন মা মোৰ কথা ভাবক সদায় সদায় এই ঠাণ্ডাতে সেই 5টা বজাতে উঠিব লাগে য'ত কি ব্লেংকেটৰ তলৰ পৰা হাত উলিয়াবলৈও মন নাযায় আৰু মই সেই 5টা বজাতে উঠি সকলোৰে কাৰণে চাহ ভাত ৰেডি কৰিব লাগে তেওঁলোকক অফিচলৈ পঠাব লাগে কিমান কি যোগাৰ কৰিব লাগে ল'ৰা ছোৱালীক পঢ়াব লাগিব ল'ৰা ছোৱালীক স্কুল উঠাব লাগিব স্কুল পঠাব লাগিব কিমান কি কাম ইমান ঠাণ্ডাত আপোনাৰ খালি চব্জিকেইটা দেৰি হৈছে কাৰণে কাটি দিবলৈ দিছোঁ সেইটোতে আপোনাৰ ইমান ঠাণ্ডা লাগিছে মা পটককৈ ধুই পেলাই আকৌ কাটি কুটি দি পেলাই জুইৰ ওচৰত বহিয়ে থাকিব দেখোন আপুনিনো কেইটা কাম কৰে আপোনালোকৰ কি মোৰ কাৰণে অকণো বেয়া নালাগে নেকি মা ময়োতো মানুহে সকলোৱে খালি ৰকমৰ অৰ্ডাৰ দি থাকিব ঠাণ্ডাত পকৰীহে খাবলৈ মন গৈছে ঠাণ্ডাত চাহে খাবলৈ মন গৈছে এনিটাইম ইটোৱে অৰ্ডাৰ দিব সিটোৱে অৰ্ডাৰ দিব মোৰ কি ঠাণ্ডা নালাগে জানো পিছত বেমাৰ হ'লে গম পাব এই ঠাণ্ডাত ইমান কাম কৰি ফুৰা পিছত যেতিয়া মোৰ বেমাৰ হ'ব তেতিয়া অকলে আপুনি চব কৰিব লাগিব তেতিয়াহে গম পাব নহয় বোৱাৰী কিনো কথাবোৰ কৈ আছা তুমি বেয়া লাগে তোমালৈ কিয়নো বেয়া নালাগিব ইমান ঠাণ্ডা মোৰ পানী চুবলৈ মন যোৱা নাই আৰু তুমি ইমান কাম কৰি ফুৰিছা বেয়া লাগে কি কৰিম এতিয়া উপায় এটা বিচাৰিব লাগিব ন ইহঁতেও ইমান ৰাতিপুৱাই অফিচলৈ যায় আৰু 5টা বজাতে চাহ কৰি থাকে সঁচাকৈ আগৰ পৰা মোৰো বহুত কষ্ট হয় সিহঁতৰ এইবিলাক নিয়ম লৈ চাহ নহ'লে সিহঁতৰ বিচনাৰ পৰাই নুঠে চাহ নিদিলে কি যে হ'ব হয় দিয়া তোমাৰ বহুত কষ্ট হৈছে ন বোৱাৰী বুজিছে যে তেওঁ মা আপুনি বুজিছে যে তাকে ভাল লাগিছে এইকেইদিন ইমান ঠাণ্ডা পৰিছে সঁচাকৈ একদম ৰাতিপুৱা উঠিবলৈ মন নাযায় ব্লেংকেটৰ তলৰ পৰা কিন্তু নুঠিলেনো কি হ'ব দেউতাকো ৰাতিপুৱা 5টাতে চাহ লাগে এওঁকো ৰাতিপুৱা 5টাতে চাহ লাগে বিচনাতে চাহ লাগে মই উঠি বনাই নিদিলেনো কোনে বনাই দিব বোৱাৰীও আজিৰ পৰা উঠিব নালাগে দিয়া আজিৰ পৰা 5টা বজাতে উঠা কোনো দৰকাৰ নাই বুজিছা মই দেউতাৰাক কৈ দিম ৰাতিপুৱা 5টা বজাত চাহ কৰি নাথাকিবলৈ আৰু তুমিও বাবাক কৈ দিবা সিও যাতে 5টা বজাতে চাহ নিবিচাৰে একো দৰকাৰ নাই দেৰিকৈ উঠিবা ইমান ঠাণ্ডাত মানুহ বেমাৰ হ'ব নোৱাৰে নহয় কৰি কাম কৰি 5টা বজাতে উঠিব সিহঁতে ব্লেংকেটৰ তলত সোমাই চাহ খাই থাকিব আৰু মাইকী মানুহবিলাক কি শিলৰ দেখা নেকি মই কৈ দিম একদম তুমিও নুঠিবা আজিৰ পৰা সিহঁতে অফিচলৈ যোৱাৰ আগে উঠিবা আৰু যদি নিজে চাহ খাবলৈ মন নিজে বনাই খাব সিহঁতৰো হাত ভৰি আছে নিজে বনাই খাব একদম কৈ দিবা ময়ো কৈ দিম একো দৰকাৰ নাই ৰাতিপুৱা উঠি বেমাৰী হ'বলৈ বুজিছাতো আৰু সিহঁতে এদিন ভাত বনাই খালে নমৰে নহয় সিহঁতে নিজে বনাব নোৱাৰে নেকি অফিচতনো গৈ কিডাল কৰে বহিহে থাকে বহি কম্পিউটাৰটো টিপে আৰু আকৌ গুচি আহে সেইটো কাম হ'ল আৰু ঘৰত যে দিনটো কাম কৰি থাকোঁ আমি মাইকী মানুহখিনিয়ে সেইখিনি নেদেখে সিহঁতে ঠাণ্ডাত কেইদিন একো দৰকাৰ নাই উঠিবলৈ সিহঁতে উঠি পেলাই বনাই কৰি খাই যাওক সিহঁতৰ হাত ভৰি আছেতো একদম নুঠিবা শুই থাকিবা কালিৰ পৰা মই কৈছোঁ তোমাক কিন্তু মা একো কিন্তু নাই মই যি কৈছোঁ সেইটোকে শুনা নিজকে বেমাৰ কৰি ল'ব নালাগে বুজিছাতো শুই থাকিবা কালিৰ পৰা মই ইহঁতক ক'ম বাবাক তুমি কৈ দিবা ময়ো ক'ম একো দৰকাৰ নাই সিহঁতে অলপ দিন বনাই খাওকচোন হাত ভৰি অকণমান নচোৱাওক ইমান এনিটাইম বহাতে চব যোগাৰ দি থাকিবলৈ তুমি সিহঁতৰ চাকৰ নহয় এখন ঘৰৰ বোৱাৰী হয় তোমাকো আৰাম লাগে একদম আজিৰ পৰা আৰাম কৰি থাকিবা একো দৰকাৰ নাই হয় দিয়ক মা আপুনি যে কথাবোৰ বুজি পায় সেইবাবে আপোনাক মোৰ ভাল লাগে নিজৰ মাতকৈও আপুনি মোক বেছি মৰম কৰে সঁচাকৈ বহুত ভাল লাগে ইমান ঠাণ্ডা পৰিছে এইকেইদিন ন মা একদম হাত ভৰি যেন চেঁচা হৈ যায়গৈ যিমান তাপ দিলেও যিমান জুই পোৱালেও গৰমে কৰিব নোৱাৰোঁ ইমান ঠাণ্ডা লাগে এইবোৰ বাঢ়ি বাচন সোপা ধুওঁতে মোৰ হাত ভৰি একদম শেষ হৈ যায়গৈ আৰু কাক বুজাম কাক ক'ম ভাবিয়ে নাপাওঁ ইমান ঠাণ্ডা পৰিছে এইকেইদিন কেতিয়ানো ঠাণ্ডা দিনটো যায় আৰু ঠাণ্ডা দিনটো আহিলে মোৰ বৰ কষ্ট হয় বৰ খং উঠে আৰু হ'ব দিয়া বোৱাৰী মই চব্জিকেইটা যেন তেনে ধুই কৰি কাটি দিওঁ দিয়া তুমি বাচনখিনি থৈ লোৱা যোৱা ইমান সময়ৰ পৰা ধুই ৰাখি আছা হ'ব দিয়ক মা ওহ 5টা বাজিলে হ'বলা হেৰা ৰা শুনিছানে হেৰা উঠা 5টা বাজিলে চাহকাপ আনা গনা মই চাহকাপ নহ'লে উঠি যাব নোৱাৰো জানাই দেখোন উঠা হেৰা হেৰি আপোনাৰ কিহে পায় মানে এই 5টা বজাতে সদায় কিয় হুলস্থুল কৰি থাকে আপুনি
চাহ কৰি থাকে যে শুবলৈ শান্তি কিয় নিদিয়ে হেৰা তুমি কি কথা কৈ আছা এইবোৰ 5টা নহয় 6টা বাজিব এতিয়া গম পাইছানে বেলেগ দিনাখনচোন 5টা বজাতে বৰি আহি চাহ দি আহি বা তুমি আহি চাহ দি আহি আজিনো কি হ'ল চাহকাপ নহ'লে মইনো কেনেকৈ উঠি যাওঁ গাটো ধুবলৈ ঠাণ্ডা লাগে দেখোন অফিচ 7টা বজাতে যাবই লাগিব দেখোন যোৱা না চাহ একাপ আনা গৈ আকৌ মই নহ'বা উঠি যাবই নোৱাৰো ইমান ঠাণ্ডা হয় নেকি হয় নেকি আপোনাৰ মানে ঠাণ্ডা আমাৰ ঠাণ্ডা নাই আপোনাৰ ব্লেংকেটৰ তলৰ পৰা ওলাবলৈ ঠাণ্ডা লাগে আৰু আমাৰ ঠাণ্ডা নালাগে আমাৰ কিহৰ দেহা বুলি ভাবে এইবোৰ আমি মানুহ নহয় আমাৰ ঠাণ্ডা নালাগে নোৱাৰো চাহ তাহ বনাবলৈ বোৱাৰীও নোৱাৰে তাই গা ভাল নহয় নিজে যাওক চাহ খাই যদি চাহ বনাই খাওক কথা ক'বলৈ আহিছে সদায় 5টা বজাতে চাহ কৰি জগুৱাই থাকিব ডিষ্টাৰ্ব দি নাথাকিব শুবলৈ দিয়ক মোক হেৰা শুনিছানে হয়নে তুমি কিয় এনেকুৱা খন কৰিছা আজি বাৰু চাহকাপ নাখালে মই কেনেকৈ ওলাই যাওঁ ব্লেংকেটৰ তলৰ পৰা বৰ ঠাণ্ডা লাগে যোৱা না প্লিজ চাহকাপ আনাচোন হেৰা কিয় এনেকুৱা খন কৰিছানো মই নোৱাৰো বুলি কৈছো নোৱাৰো আপুনি নিজে যাওক বনাই খাওক গৈ মোৰো বহুত ঠাণ্ডা লাগিছে আজি হেৰা মইনো কেনেকৈ চাহ বনাব লাগে তাকে নাজানো যোৱা না চাহকাপ বনোৱা গৈ নোৱাৰো বুলি কোৱা নাই নেকি কি চিঞৰ বাখৰখন কৰি আছে নোৱাৰো বুলি কৈছো এবাৰ ক'লে বুজি নাপায় নেকি নিজে যাওক বনাই খাব পাৰিব যাওক পানীতে চাহপাত চেনি দিব হৈ গ'ল যাওক সদায় তেওঁক বিচনাতে চাহ লাগিব 5টা বজাতে চাহ লাগিব আমি যেন তেওঁলোকৰ চাকৰহে একেবাৰে দিনটো কাম বনটো আছে ইমান ঠাণ্ডাত মানুহে ব্লেংকেটৰ তলৰ পৰা ওলাব নিবিচাৰে আৰু তেওঁলোকে আমাক খালি পঠিয়াই থাকিব নিজে হ'লে উঠিব নোৱাৰে কথা ক'বলৈ আহিছে নিজে যাওক বনাওক গৈ হেৰা তুমি নবনোৱা নালাগে বাৰু বোৱাৰীকে কোৱাগোচোন এবাৰ বোৱাৰীয়ে বনাব যোৱা আপুনি কথা ক'লে বুজি নাপায় নেকি বাৰু বোৱাৰীৰ গা বেয়া তাই নোৱাৰে উঠি বনাবলৈ আপুনি নিজে যাওকচোন পাৰিব যাওক এদিনমান আমাক চাহ একাপ বনাই খুৱাই পাইছেনে অন্য ঘনীয়েকহঁতক চাহ বনাই খুৱাই কিমান ৰকম বস্তু বনাই খুৱাই আমাৰতো সেইখন ভাগ্য নাই নিজে নিজৰ কাৰণে বনাই খাওক গৈ যাওক এনেকেই বুঢ়া হলোহি আৰু আহি আজিলৈকে সেইখন কপাল নহ'লে কিন্তু নিজৰ কাৰণেতো বনাই খাব পাৰিব যাওক উঠক আজি কিবাহে হৈছে দেখোন এওঁ আকৌ কি এখন নতুন নিয়ম বনালে উঠিবই নিবিচৰা হ'ল দেখোন নাই যি কয় সেইটোৱে কৰে নুঠো বুলি কৈছে যেতিয়া নুঠে আৰু জগুৱাই থাকি লাভ নাই নিজে উঠি যাওঁ বোৱাৰীকে জগুৱাওঁগৈ বোৱাৰীহঁতৰ ৰুমতে গৈ মাত দিওঁগৈ বোৱাৰী জানো ইমান টাইম উঠা নাই এনেইতো সদায় 5টা বজাতে পাকঘৰৰ পৰা ঘটং ঘাটাং শব্দ শুনোৱেই বাচন বৰ্তনৰ আজিচোন একো কাও মাতবোল নাই কোনো উঠাই নাই কি হ'ল মানে এওঁলোকৰ দুইজনীৰ কি হ'ব চাহকাপ নহ'লে বিচনাৰ পৰা উঠি যাবই মন নাযায় দেখোন নাই কৈ লাভ নাই নিজে উঠি যাওঁ বোৱাৰী উঠিল নে নাই চাওঁগৈ আৰু তাৰপিছত দেউতাকে উঠি আহি বোৱাৰীয়েকক জগুৱাব বুলি পুতেক বোৱাৰীয়েকৰ ৰুমৰ ফালে যাওঁতে দেখা পালে পুতেকে ড্ৰয়িং ৰুমত বহি হিটাৰত হাত ভৰি শিকি আছে দেউতাকে সেইবোৰ দেখি আচৰিত হৈ গ'ল মোৰ ল'ৰাটোচোন আজিলৈকে ইমান সোনকালে উঠা দেখাই নাই চাহ নোহোৱাকেতো উঠি নাহে কেতিয়াও আৰু এতিয়া উঠি আহি ড্ৰয়িং ৰুমত হাত শিকি আছেহি চাহ খালে নেকি বাৰু তেওঁ সেই বুলি ভাবি দেউতাকে পুতেকৰ ওচৰলৈ চাপি আহিল বাবা দেউতা উঠিলা তুমি উঠিলো দেচোন দে ইমান ঠাণ্ডা ময়ো হিটাৰত হাতখন সেকো ইমান ঠাণ্ডাত আজি চাহ নোখোৱাকে উঠি আহিছো তই পিছে চাহ খালি নে নাই আৰু বোৱাৰী আজি কি হ'ল মাতবোল শুনা নাই পাকঘৰতো একো শব্দ নাই বোৱাৰী উঠা নাই নেকি নকবা আৰু দেউতা বোৱাৰীৰ কথাই নকবা একদম নুলিয়াবাই বোৱাৰীৰ কথা মোৰ মানে বহুত খং উঠি আছে কি হ'ল জানো আজি একদম ইমান তৰ্ক কৰিছে ৰাতিপুৱাই মোৰ লগত নুঠে বোলে আজি মোক নিজে চাহ বনাই খাব দিছে অফিচ যাবলৈ হ'ল সি চোৱাচোন এতিয়া গা ধুব লাগে ইমান ঠাণ্ডা চাহকাপ নোখোৱাকৈ উঠি আহিছোঁ আজি কি হ'ল জানো আজি চাহে নিদিয়া হ'ল নবনোৱা হ'ল নুঠে বোলে আজি 7টা বজাত যাবই লাগিব এফালে এতিয়া গা ধুম কেনেকৈ ইমান ঠাণ্ডাত সেইকাৰণে হিটাৰটো জ্বলাই থাকে ভাবি বহি আছোঁ ইমান খং উঠি আছে নহয় একদম যেন 2 পিটন লগাই দিম কি হৈছে নাজানো আৰু হয় দে মাৰেও মোক তেনেকৈও কৈ আছে মাৰো আজি কি হ'ল জানো মাৰেও নুঠে বোলে আজি বোলে শুইয়ে থাকিব মোক নিজে চাহ বনাই খাব দিছে কি যে হ'ব দুইজনীৰ আজি কি হ'ল মানে বাবা যাচোন যা তই চাহকাপ বনাগৈ যা কি মই চাহ বনাম দেউতা কি যে কথাবোৰ কোৱা মই আজিলৈকে চাহে বনাই পোৱা নাই মই চাহ বনামগৈ এতিয়া তুমিও যে আৰু যোৱাচোন যোৱা তুমিয়ে বনোৱা পাৰিবা যোৱা
হেই যাচোন যা বুঢ়া মানুহটোক চাহ বনাবলৈ দিয়নে তই যাচোন যা তই পাৰিবি যা একো নহয় পানীতে চেনি চাহপাত দিবি আৰু হৈ গ'ল যাচোন যা পাৰিবি যা বাবা চাহকাপ নোখোৱালৈকে গা ধুব নোৱাৰো যা না উফ মানে শান্তি নাই হ'ব দিয়া ৰ'বা মই বনাই আনো যা 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 উফ ৰাম কোনোমতে সি যে চাহকাপ বনাও বুলি ক'লে আৰু দেই ভগৱান হিটাৰটোতে হাতখন শিকিলো ইমান ঠাণ্ডা ইমান ঠাণ্ডা এই ঠাণ্ডা দিনত এই হিটাৰটোৱে বৰ কামত আহে দেই বৰ কামত আহে মানে ইয়াততো জুই তুই ধৰিবলৈও সুবিধা নাই বাহিৰত যাব লাগে বাহিৰতো ইমান ঠাণ্ডা ভিতৰত হিটাৰটোৰ কাৰণে বৰ সুবিধা হয় দেই কি হ'ল বাবা চাহ বনালি নে নাই বহাই থৈ আহিছো বহাই থৈ গুচি আহিলি যে চেনি চাহপাত দিলি নে নাই দিলো দেউতা দিলো চব দি কৈ বহাই থৈ আহিছো সেয়া উতলালে জানো সময় নালাগিব ইমান ঠাণ্ডাত তাত ৰৈ থাকিম নে সেয়া উতলালৈকে ইমান ঠাণ্ডা ৰৈ থাকিবলৈ সেইকাৰণে গুচি আহিলো উতলিলে আনিমগৈ নহয় দে অলপ শিকি লওঁ ময়ো পাকঘৰৰ গেছৰ ওচৰৰ খিৰিকীখন খুলি দিছো ইছ ৰাম যিহে বতাহ মাৰিছে ইমান ঠাণ্ডা লাগি গৈছে সেইবাবে বহাই থৈ গুচি আহিলো উতলিলে যাম আৰু উতলকচোন হ'ব দে তেন্তে শিকি ল পিছে দেউতা এতিয়া চাহকাপ বাৰু মই বনাই আনিম অফিচলৈ যাওঁতে কি একো খাই যাব নালাগিব জানো খোৱা বোৱা কোনে বনাব আজি যে এওঁলোক উঠিব হৈছে আৰু মাও শুই আছে কি হ'ব মানে কি খাই যামনো আজি এতিয়া কেইটানো বাজিলে 6টা বাজি গ'লেই বাপৰে কি খাই যাম আজি দেউতা দেউতা তুমিয়ে নহবা আটা অলপ মথা গৈ যোৱা ৰুটি কেইটামানকে বনাই পেলাই খাই যাম হে তই এইবোৰ কি কৈছ বাবা মই নোৱাৰো ইমান ঠাণ্ডাত কেনেকে আটা মুঠি মই আজিলৈকে বনায়ে পোৱা নাই কিনো কথাবোৰ কৈছ তই বনা যা পাৰিবি যা মই নোৱাৰো দেই মই নোৱাৰো আজিলৈকে মই বনায়ে পোৱা নাই তেন্তে হলে আজি কি হব আমাৰ বিলাই এওঁলোকে আজি কি আমাক বিহু দেখাইছে আৰু ঠাণ্ডাও আজি ইমান বেছি পৰিছে কি হব ধৰিছে ঠিক নাই বৰফে পৰিছে যেন পাইছো কি খাই যাম আজি ৰুটি বনাবলে ইমান ঠাণ্ডা কি হব বাবা আজি তাকেতো দেউতা আজি কেণ্টিনতে খাব লাগিব আৰু উপায় নাই সেই ভাজা পোৰা সোপাকে কেণ্টিনত সেই সোপাকে খাব লাগিব আৰু কেণ্টিনতে খাবা দিয়া মই বনাব কৰিব নোৱাৰো দেই ৰাম ৰাম ইমান ঠাণ্ডাত মই এইবোৰ কৰিব নোৱাৰো তাকে কৰিব লাগিব আৰু উপায়তো নাই পিছে বাবা তই যে ইয়াত কথা চুবাই আছ চাহ কি হ'ল চাইছ কোনে নাই নে চাহ আকৌ কিয় সেই তেতিয়াই চাহ বহালি এতিয়ালৈকে চাহ হোৱাই নাই নে চাগে যা কি হ'ল ঠিক নাই চাহ চাগে যা মাই গড দেউতা মই পাহৰিলোৱে চাহৰ কথা ৰবা যাওঁ ৰবা চাই আহো নহয় একে লৈ আহিবি কি যে হব ইমান কথা পাহৰি ল'ৰাটোৱে দেউতা কি হ'ল আকৌ চিঞৰিছ কিয় দেউতা চব চেছ কি চব চেছ এইয়া চোৱা চাহৰ চচপেন জ্বলি চাহ হৈ গ'ল চোৱা ইমান ধুনীয়াকে মই চাহখিনি বহাই থৈ আহিলো চাহ জ্বলি গৈ লাগি ধৰি এয়া চচপেন কোলা কৰি পেলালে মই কি কাম কৰিলো এয়া হে ভগৱান চেছ কৰি দিয়া চাহকাপ বনাবলৈও নাজানো তইতো ডেকা লোৱা হৈ কি হব মানে চব জ্বলাই পেলালি ন মই কিবা জ্বলাইছো নেকি দেউতা কি যে কথাবোৰ কোৱা নহয় ইয়াত কথা পাতি থাকোঁতেহে জ্বলি গ'ল পাহৰিয়ে গ'লো ন তুমিতো মনত পেলাই দিব পাৰিলা হয় চাহৰ কথা পাহৰিয়ে গ'লো আকৌ বহাই থৈ যে আহিছিলো আৰু পানীও মই বেছি দিয়া নাছিলো 2 কাপ দিছিলো মাত্ৰ 2টাৰ কাৰণে সেইকাৰণে জ্বলি গৈ নাইকিয়া হৈ গ'ল ছাই হৈ গ'ল এতিয়া মই কি কৰিম এতিয়া কচোন এইডাল মই ধুব নোৱাৰো হলে দেই মই বেছিনতে থৈ যাম মাহঁতে যি কয় কৰিব আৰু এইবোৰ কাম মই কৰিব নোৱাৰো কি যে কাম পাচি থকা নহয় মই কৈছোৱেই মই চাহ বনাব নোৱাৰো মানে কি যে হ'ব যা থৈ আহগৈ যা নেখাওঁৱে আজি চাহ তাহ একো নেখাওঁ যা এনেকেই গা ধুংগৈ অফিচত যাওঁ যা নালাগে যা তই চাহ বনাই খুৱাবলৈ মোক মা বোৱাৰী উঠিলা তুমি মা মইতো উঠিলো আপুনি কিয় উঠা নাই উঠক আকৌ আপোনাক দেখি মোৰো ব্লেংকেটৰ তলত সোমাবলৈহে মন গৈছে ইমান ঠাণ্ডা বাহিৰত আৰু আজি এওঁলোক একো নোখোৱাকেই গ'ল জানেনে পাকঘৰত দেখিছো চাহ বনাব লৈছিল নেকি গোটেই চচপেন জ্বলাই কৰি অৱস্থা নাই কি খাই গ'ল ঠিক নাই আজি একো নোখোৱাকৈ গ'ল কি কৰেহি আহি ঠিক নাই উঠক মা উঠক বহুত দেৰি হ'ল কি হয় নেকি পাইছে সেকাটো পাওক দিয়া একো নহয়
আমাক কি বুলি ভাবিছে আমি সদায় সদায় বনাই খুৱাম ইমান ঠাণ্ডাত উঠি উঠি নিজে এদিন বনাই খালে একো নহয় যাওক দিয়া লঘোণে যাওক কেণ্টিনতে খাব কেণ্টিন আছে নহয় কিন্তু মা এওঁ যে কেণ্টিনৰ বস্তু খাই একেবাৰে বেয়া পায় জানেনে ভাজা পোৰা বেছি তেল দিয়ে যে মছলা চছলাও বেছি দিয়ে তেওঁ একেবাৰে বেয়া পায় সেয়া বস্তু খাই সেইবাবে ঘৰত খাই যাব বিচাৰে আৰু ঘৰৰ পৰা টিফিন দিব লাগে আজি চাগে কি কৰে ঠিক নাই হ'ব দিয়া বোৱাৰী তুমি ইমান চিন্তা কৰি থাকিব নালাগে এদিন সিহঁতে সেয়া বস্তু খালে একো নহয় দিয়া খাওক দিয়া খাওক একো নহয় অলপ আৰাম কৰা বুজিছা আৰু উঠিলাই যদি যোৱাচোন চাহ একাপ বহাই দিয়া গৈ যোৱা দুইজনীয়ে মিলি চাহ একাপ খাই লওঁ টিভিটো লগাই থৈ যোৱাচোন টিভিটো লগাই থৈ যোৱা বাতৰিটো চাওঁ কেতিয়ানো ঠাণ্ডাটো যাব ইমান ঠাণ্ডা পৰিছে আৰু এইকেইদিন কিমান ঠাণ্ডা পৰিব চাওঁ বাতৰিটো লগাই দিয়াচোন এবাৰ মা মই বাৰু চাহকাপ বহাই দিমগৈ কিন্তু বাকী কৰি আপুনি লৈ আহিব উঠক মই আকৌ বাবুক স্কুললৈ উলিয়াব লাগিব নহয় আপুনি উঠক চাহখিনি বাকী লৈ আহিব কিন্তু মই বাৰু বহাই দিমগৈ এতিয়া আৰু এই ঠাণ্ডাত শাহু বোৱাৰী মানি চলিলে নহ'ব মা নিজে অকণমান সাৱধান থাকিব লাগিবতো হয়নে নহয় সেইকাৰণে সহায় কৰিব মোক চব ক্ষেত্ৰতে মই অকলে নোৱাৰিম কিন্তু পিছত বেমাৰত পৰিলে আপুনি চব কাম অকলে কৰিব লাগিব গম পাইছে মই বাৰু বহাই থৈ আহোঁগৈ কিন্তু আপুনি বাকী কৰি লৈ আহিব উঠক আপুনি হয় নেকি বোৱাৰী হ'ব দিয়া যোৱা তুমি বহাই পেলাই বাবুক উলিওৱা গৈ যোৱা মই উঠি যাম বাৰু দিয়া ইমান ঠাণ্ডা লাগিছে ব্লেংকেটৰ তলৰ পৰা হাতখনে উলিয়াব মন যোৱা নাই বাৰু তথাপিও উঠি যাম যোৱা তুমি চাহখিনি বহোৱা গৈ যোৱা হ'ব দিয়ক উঠক আপুনি মোলৈও চাহকণ বাকী আনিব মই টিভিটো বাৰু লগাই থৈ যাওঁ হ'ব দিয়া যোৱা মা কি হ'ল বোৱাৰী আকৌ বহি ল'লাহি যে কিবা ক'বা মা কথা এটা আছিলে জানেনে কথা এটাহে ভাবিছোঁ মই মানে তাকে বোলো কওঁ ইমান ঠাণ্ডা লাগিছে আপোনাক দেখি মোৰ মানে ব্লেংকেটৰ লগত সোমাব মন গৈছে সেইবাবে উঠি বহিয়ে ল'লোঁ কথাটো কোৱালৈকে শুনকচোন কি কথা বোৱাৰী কোৱাচোন কোৱা মানে কি জানেনে মা এতিয়া আজিৰ দিনটো বাৰু এনেকৈয়ে গ'ল কালিৰ পৰাতো আকৌ কৰিবই লাগিব মই মানে কথা এটাহে ভাবিছিলোঁ আমি কাম কৰা মানুহ এজনীকে ৰাখোঁ নহ'লে দিয়ক কথাটো তুমি ঠিকেই ভাবিছা বোৱাৰী বিচাৰিব পাৰি মানুহজনী ৰাখিব পাৰি তেন্তে মা মই কালিলৈকে মানুহকেইজনীমান মাতোঁ নেকি যোনজনী ভাল লাগে সেইজনীকে ৰাখিম ৰাতিপুৱা কামখিনি কমচে কম কৰি দিব ৰাতিপুৱা খুৱাই বোৱাই পঠিওৱাৰ পিছততো বাকীখিনি কাম কৰিবই পাৰোঁ ন ৰাতিপুৱা 5টা বজাত উঠি এইখিনি কৰিবলৈ এলাহ লাগে সেইখিনি কৰিবলৈ এজনী ৰাখিলেই হ'ল আৰু মা ঠিক আছে তুমি বিচৰা সেইটোৱে হ'ব দিয়া মানুহ এজনী ৰাখিম দিয়া কাম কৰিবলৈ নহ'বা ঠাণ্ডা দিনকেইটাত কাম কৰি বেমাৰী হ'ব নালাগে হ'ব দিয়া মই বাৰু দেউতাহঁতৰ লগতো কথা পাতিম তুমি মানুহ এজনী বিচৰা মা দেউতাহঁতক এতিয়াই নক'ব ৰাখাৰ পিছত ক'ব বুজিছেনে নহ'বা পিছত মানা কৰি দিব হয় নেকি হ'ব দিয়া নকওঁ দিয়া ঠিকে কৈছা তুমি দেউতাহঁতক কৈ লাভ নাই তেওঁলোকে এইবোৰ বুজি নাপায় হ'ব দিয়া তুমি মানুহ বিচৰা ঠিক আছে দিয়ক উঠক মই চাহ বহাই দিওঁগৈ ঠিক আছে যোৱা আহি পালিহি তই পিছে তোৰ নামটো কি মোৰ নাম মণিমালা বাইদেউ মোৰ নাম মণিমালা আপুনি মোক মাতিছিলে সোনকালে কওক মোৰ সময় নাই আৰু বহুত কিঘৰতে মোক মাতিছে গম পাইছেনে হাও তইনো ইমান বিজি নে হয় বাইদেউ মই বহুত বিজি মানে বহুততে মোৰ এপইণ্টমেণ্ট থাকে গম পাইছেনে জলদি কওক কি ক'ব বিচাৰিছে আৰু কেইটাৰ পৰা কেইটালৈ ডিউটি লাগে মানে মই সকলোবিলাক আজিয়ে ঠিক ঠাক কৰি থৈ যাব বিচাৰিছোঁ শুনাচোন তুমি সকলো কাম কৰিব পাৰা নে নোৱাৰা বাইদেউ কি কথা সুধিছে আপুনি এইবোৰ এই মণিমালাক কামৰ কথা সুধিছে মণিমালাই বনোৱা খোৱা মণিমালাই কাম কৰা চাফ চিকুণ সকলোবিলাক লৈ মানুহে গৌৰৱ কৰে বুজিছে কি বুলি ভাবিছে মোক কওক কি কাম কৰি দিব লাগে কওকচোন ঘৰৰ সকলো কাম আকৌ বিশেষকৈ ৰাতিপুৱাৰ কামখিনি ভাত বনোৱাৰ পৰা ধৰি চাহ বনোৱা ভাত বনোৱা গোটেইখিনি কাম কৰিব লাগিব পাকঘৰৰ গম পাইছানে ঠিক আছে কোনো কথা নাই মোৰ আপত্তি নাই কিন্তু সময়টো লাগিব মোক কেইটাৰ পৰা কেইটা মানে 6টাৰ পৰা 10টা সময় ডিউটি মই কৰোঁ আৰু 10টাৰ পৰা 2টা সময় ডিউটি কৰোঁ আৰু 2টাৰ পৰা 8টাৰ সময় ডিউটি কৰোঁ মই এতিয়া কোনটো সময় লাগে সেইটো মোক জনাই দিয়ক বাপৰে তোৰ দেখোন একে সময় বান্ধা একেবাৰে সময় বান্ধি দিছচোন দিনটো কৰিব নোৱাৰো মানে বাইদেউ আপোনাক দিনটো লাগে নেকি দিনটো কৰিব পাৰোঁ কিন্তু দামটো অলপ বাঢ়ি যায় মানে 6টাৰ পৰা 10টা সময়ত কিমান ল'বা সেইটো সময়ত মোক 15,000কৈ মাহে লাগিব মানে কৈছোঁ শুনক 6টাৰ পৰা 10টা সময়খিনি মোক 15,000কৈ লাগিব আৰু 10টাৰ পৰা 2টালৈকে যিটো ডিউটি কৰিম সেইটোত লাগিব মোক 12,000 তাৰপিছত 2টাৰ পৰা 8টালৈকে যিটো লাগিব সেইটো 10,000 দিলেই হ'ব মোৰ এনেকুৱা ফিক্স হয় বাপৰে তোমালোকে ইমান দাম কোৱা যে অলপ কম বেছি কৰিব নোৱাৰি নেকি তাকেতো তোৰ তিনিটা ৰেট যে কিহৰ কাৰণে ৰাতিপুৱা সময়খিনিত 15,000 লাগে যে তোক কিহৰ কাৰণে
বাইদেউ আপোনালোকে বুজি নাপায় নেকি এতিয়া কিমান ঠাণ্ডা দিন চলি আছে গম পাইছেনে নাই হা মইতো এই 6টা বজাত ডিউটি কৰিব হ'লে 5টা বজাতে আহিব লাগিব 5টা বজাত আহোঁতে মোৰ কিমান নিয়ৰত তিতিম মই কিমান ঠাণ্ডা পাম আপোনালোকে গম পাইছেনে নাই হা এই ঠাণ্ডাত ডিউটি কৰোঁতে মোৰ যদি বেমাৰ হয় আপোনালোকে ৰিস্ক ল'ব হা সেইবাবে ৰাতিপুৱা ডিউটিটো মোক 15,000 লাগিবই ফিক্স ৰেট মোৰ আৰু পিছৰ কিটাত অকণ ৰ'দ ওলায় সেইবাবে অলপ মই কমাই দিওঁ ৰেটটো লাগে যদি কওক নহ'লে মই যাওঁ বহুততে মোক এতিয়াও মাতি আছে ৰচোন ভাবিবলৈ সময় দে তোৰ একে যাওঁ লাগি আছে ইমান বেছি কৰিছ নহয় ইমান ডিমাণ্ড তহঁতৰ বোৱাৰী কি কৰা যায় তাকে তোমাৰ কি কৰে এতিয়া আপুনি ইমান দাম কয় ইহঁতে বাকী কিজনীও ইমান দাম কৈছে বাইদেউ মই যাওঁ দেই আপোনালোকে নোৱাৰে গম পাই গৈছোঁ যাওঁ মই হ'ব দে কালিৰ পৰা আহিবি কামত কিন্তু 6টা বজাত আহি পাবহি লাগিব ইয়াত ঠিক আছে বাইদেউ ঠিক আছে আমাক টাইম শিকাব নালাগে আমি টাইম টু টাইম কাম কৰোঁ টাইমত আহি আমি পাই যাম বুজিছে কিন্তু এটা চৰ্ত আকৌ কি চৰ্ত মোক 6 মাহৰ পইচা এডভান্স লাগিব বাইদেউ এডভান্স লাগিব নহ'বা মই কাম নকৰোঁ মোক 6 মাহৰ পইচা আগতে হাতত দিয়ক তাৰপিছত মই কালিৰ পৰা কামত আহি যাম কি তোক 6 মাহৰ পইচা আগতীয়াকৈ লাগে কি হ'ল দিব নোৱাৰে নেকি ঠিক আছে 6 মাহৰ যদি দিব নোৱাৰে তেতিয়াহ'লে 4 মাহৰ পইচাকে দিয়ক মোৰতো সন্দেহ আছে আপোনালোকে একেলগে চাগে 90,000 টকা আজিলৈকে দেখাই নাই নহয় জানো ঐ ছোৱালী চুপ বেছি কথা কৈ আছ বোৱাৰী যোৱা মোৰ দয়াৰতে পইচা আছে 90,000 টকা আনি এই মুখত মাৰি দিয়াহি যোৱা কিন্তু মা একো কিন্তু নাই যোৱা এই আমাক দুখীয়া বুলি ভাবিছে দুখীয়া বুলি হাঁহিছে শুনিছে নাই হা এজনী কাম কৰা মানুহে হাঁহিবলৈ আহে যোৱা মুখত মাৰি দিয়াহি তাই 90,000 টকা কিন্তু শুন মণিমালা একদম সময়মতে আহি পাই যাবি কিন্তু কৈ দিছোঁ হেৰেক ফেৰেক নহ'ব আৰু যদি খোৱা বস্তু বেয়াকৈ বনালি খাবলৈ বেয়া লাগিল তেতিয়া চাবি কিন্তু একদম ৰাতিপুৱা 6টা বজাৰ পৰা কাম ষ্টাৰ্ট হ'ব লাগিব চাহ বনাই দি লগতে ব্ৰেকফাষ্ট ৰেডি কৰি লগতে লাঞ্চৰ কাৰণে ৰেডি কৰিব লাগিব আৰু দাদাহঁতক টিফিন বনাই ৰেডি কৰি দিব লাগিব আৰু মোৰ ল'ৰাটোৰ কাৰণেও টিফিন ৰেডি কৰিব লাগিব গম পাইছাতো হ'ব বাইদেউ টেনশ্যন মতলে নেকা মই অহাৰ পিছত আৰু কোনেও টেনশ্যন ল'ব নালাগে ঘৰত চিক চাকো একো নহয় একো প্ৰব্লেমেই নহয় বুজিছে মই সকলো কাম ধুনীয়াকৈ কৰি দিম কোনেও কাৰ লগত কাজিয়া কৰিবলৈ দৰকাৰেই নাই মই চব কৰি দিম নহয় একদম টেনশ্যন নল'ব যাওক পইচাটো আনক সোনকালে বেলেগৰ তাতো যাব লাগে মই মণিমালা আহি পালিহি তই দে কামত লাগি যা মইতো আহি পালোঁ বাইদেউ মইতো টাইমতেই আহোঁ কৈছোৱে টাইম টু টাইম মই কাম কৰোঁ কিন্তু মই আজি কাম কৰিব নোৱাৰিম দেই বাইদেউ ইমান ঠাণ্ডা পানী এটা গিজাৰ নাই পাকঘৰত এটা হিটাৰ নাই মই এনেকৈ কাম কৰিব নোৱাৰোঁ দেই গিজাৰ লগাওক আগতে তাৰপিছত হিটাৰ আনক তাৰপিছত মই কাম কৰিম কি তই গিজাৰ লগাই দিলেহে কাম কৰ পাকঘৰত সেইটোনো কি ডাঙৰ কথা চাওকচোন টেপটো চুই চাওক কিমান ঠাণ্ডা পানী ইমান টেংকিৰ পানী কিমান ঠাণ্ডা হৈ থাকে নাজানে নেকি ইমান ঠাণ্ডা পানী দি মই কাম কৰিব পাৰিম নেকি বেমাৰ হ'লে আপুনি ৰিস্ক ল'ব হা নাই গিজাৰ লগাই দিয়ক আগত হিটাৰ আনক তাৰপিছত মই কাম কৰিম আজি মই কাম কৰিব নোৱাৰিম আজি মই যাওঁগৈ গিজাৰ যেতিয়া লগাব তেতিয়া মোক ফোন এটা কৰি দিব মই আহি যাম মই বেলেগত কামত যাওঁ এইচোন যাওঁ বুলিয়ে গুচি গ'লগৈ মা দেখিছানে বোৱাৰী তাই কাণ্ড যাওঁ বুলিয়ে গুচি গ'ল মা আমি বেয়া কামহে কৰিলোঁ নেকি কামত লগাই ইমানখিনি টকাও দিয়া হ'ল এতিয়া আকৌ ইমান ডিমাণ্ড কৰি আছে এতিয়া আকৌ গিজাৰ লগাবলৈ ক'ত আছে টকা গিজাৰ লগাব দিছে হিটাৰ আনিব দিছে ইমানবোৰ টকা আকৌ কেনেকৈ খৰচ কৰিম বাৰু এওঁক বিচাৰিলেতো গালি দিব দেউতায়ো গালি দিব জানো মই দেউতাহঁতকতো বিচাৰিবই নোৱাৰি কি কৰে মা তাই যে যাওঁ বুলিয়ে গুচি গ'ল কামো নকৰিব চাগে এনেকৈ হ'লে আৰু পইচাখিনিওতো ঘূৰাই নিদিব ইমানখিনি টকা এডভান্স ল'লে হয় দিয়া বোৱাৰী কি কৰোঁ ভাবি পোৱা নাই লগাই দিব লাগিব আৰু উপায়টো নাই ইমানখিনি টকা খৰচ কৰিলোঁ যেতিয়া গিজাৰটো খৰচ কৰিবই লাগিব আৰু গিজাৰটোত টকা কেইটামান খৰচ কৰি লগাই দিয়াই ভাল হ'ব আৰু হিটাৰ তোমালোকৰ ৰুমত থকাটোকে দিবাহি নহ'বা আমি এতিয়া বুঢ়া হৈ আহিছোঁ হিটাৰটো নহ'লে নহয়েই দেখোন তোমালোকৰ ৰুমত থকাটোকে আনি দিবাহিচোন বোৱাৰী আকৌ হিটাৰ আনিবলৈ পইচাই নহ'বা হ'ব দিয়ক মা হয় দিয়ক আজিকালি কাম কৰা মানুহৰো ইমান ডিমাণ্ড হ'লনে আচৰিত তাকেতো ইহঁতৰ কথাই বেলেগ হ'ল ইমান বেছি দেখায় আৰু এনেকৈয়ে এটা মাহ পাৰ হৈ গ'ল কাম কৰা মানুহজনী প্ৰত্যেক দিনাখনেই এটা নহয় এটা মানে ডিমাণ্ড থাকিবই
ইটোহে নাই সিটোহে নাই ইটোহে লাগিব সিটোহে লাগিব সদায় সদায় মানে কিবা নহয় কিবা এটা তেওঁলোকক কৈয়ে থাকে আৰু তেওঁলোকেও বাধ্যত পৰি সেইটো কৰি দিবলৈ বাধ্য হৈ যায় কাৰণ ইমানখিনি টকাটো দিয়া হৈ গ'ল এডভান্স এতিয়াতো মানাও কৰিব নোৱাৰি সেইবাবে তেনেকৈ কষ্ট মষ্টৰে 1 মাহ দিন পাৰ হ'ল কি হ'ব মানে তেতিয়াৰ পৰা মণিমালাক ক'লোঁ চাহকাপ খাওঁ নাই চাহকাপ দিবলৈ তাই এতিয়ালৈকে সময় হোৱা নাই কি কৰি আছে জানো ইমান ডিমাণ্ড কৰিব পাৰে হ'লে সময়মতে খোৱাৰ যোগাৰটো কৰিব নোৱাৰে ঐ মণিমালা চাহ হ'লে নাই চাহ লৈ আহ সোনকালে মা মা কি হ'ল বোৱাৰী আপুনি ইয়াত আহি টিভি চাই আছেহি মই ৰুমত গৈ বিচাৰি আছোঁ শুনকচোন চাহ কৰি থাকি চিঞৰি লাভ নাই তাই নিজৰ সময় যেতিয়া হ'ব তেতিয়াহে চাহ দিবহি বুজিছে একদম কথা নুশুনে বহুত মতলবী মানুহ এজনী ৰাখিলোঁ দেই আমি মা কি যে হ'ব মানে ইমান ডিমাণ্ড কৰি কিমান খৰচ হৈ গৈছে এফালৰ পৰা দেখিছেনে আপুনি তথাপিও সময়মতে একো এটা যোগাৰ কৰিব নোৱাৰে হয় দিয়া বোৱাৰী তুমি ঠিকেই কৈছা ময়ো দেখি আছোঁ তাইৰ কাণ্ডবোৰ কি হ'ব মানে ডিমাণ্ড হ'লে ইমান কামবিলাক এনেকুৱা আৰু এই মাহটোৰ খৰচ কিমান হৈছে তুমি জানানে কিমান বিল আহিছে আৰু ৰাচন পাতি কিমান যে খৰচ হৈছে আগৰ মাহতকৈ ডবল খৰচ হৈছে আগতে যিমানখিনি লাগে তাতকৈ ডবল খৰচ কৰি তাই বস্তু সোপা আনি আছে তাকেতো মা এই কামত ৰাখি বহুত ভুল কৰিলোঁ উলিয়াই দিওঁ নেকি নিজে কৰাই ভাল বুজিছে মা নিজে কৰাই ভাল অলপ কষ্ট হয় তথাপিও নিজে কৰাই ভাল নহবা এই আমাক দেউলীয়া কৰি পেলাব মা চব্জিয়ে ইমান তেল ঢালে কালি দেখিছোঁ গেছটো জ্বলাই তাত হাত সেকি আছে জানেনে মা কি যে হ'ব এনেকৈ হ'লেচোন গোটেই ঘৰখন তহিলং কৰি পেলাব এই খৰচ কৰাই তাকেতো তুমি ঠিকেই কৈছা ময়ো তাকেহে ভাবিছোঁ এই গুলিয়াই দিয়া যাওক নেকি আৰু মছলা দি বনাই মোৰো পেটটো বেয়া কৰি পেলাইছে তাই মা এতিয়া ঠাণ্ডাটো অকণমান কমিছে মই বনাম দিয়ক মই পাৰিম এইবিলাক কাম কৰা মানুহ ৰাখি কোনো লাভ নাই ঘৰখন ধ্বংস কৰা বুদ্ধিহে এইবোৰ ইমানখিনি টকা খৰচ হ'ল গাটো এনেই সমসমাই আছে হয় দিয়া এইবিলাকক বিশ্বাস কৰি লাভহে নাই জানানে উলিয়াই দিয়া কালিৰ পৰা নালাগে আহিব বুলি কৈ দিয়া কিন্তু মা টকাখিনি ইমানখিনি টকা যে এডভান্স দিয়া হ'ল বোৱাৰী তুমি সেইখিনি টকাৰ মাথা মাৰি আছা তাইক ৰাখিলে যে এই 6 মাহত কিমানখিনি টকা চেছ কৰিব আমাৰ সেইটো ভাবা বুজিছা সেইখিনি টকা গ'ল আৰু সেইখিনিৰ কাৰণে মাথা মাৰি থাকি লাভ নাই বুজিছা তাৰ বিনিময়ত কিমান টকা খৰচ কৰি আছে তেলৰ পৰা ধৰি কিমান মছলা পাতিয়ে চব্জিয়ে গেছতো এতিয়া হাত শিকিব ল'লে যদি আৰু কি ক'ম আৰু লাইটৰ বিল এনিটাইম গিজাৰ চলি থাকে হিটাৰ চলাই থৈ দিয়ে ইমান বিল আহিছে কাৰেণ্টৰ তাইক ৰখাই থ'লে আমি কি হ'ব ঠিক নাই দেউলীয়া হ'ব দেউতাহঁতে পিছত আমাকে গালি দিব উলিয়াই দিয়াই ভাল হ'ব দিয়া উলিয়াই দিয়া দুইজনীয়ে মিলি কাম কৰিম দিয়া ময়ো সহায় কৰিম তোমাক চবতে তাকে মা হ'ব দিয়ক মই তাইক কৈ দিমগৈ আজিৰ পৰা নালাগে আহিব বুলি মই আগৰ নিচিনা মই চম্ভালি ল'ম আপুনি অলপ চলপ সহায় কৰি দিলেই হ'ব আৰু নহবা মানুহজনে ইমান কষ্ট কৰে দেউতাহঁতে ইমান কষ্ট কৰে মোৰ দেখি বেয়া লাগিছে পাই ইমান ডিমাণ্ড তাই ইমানবোৰ খৰচ কৰাইছে এই এমাহতে কিমান লাখ টকা খৰচ হ'ল গম পাইনে মা কাম কৰাৰ নামত সেইখিনি টকা যদি আমি ক'ৰবাত সাঁচিয়ে থলোঁ হয় তথাপি বহুত কামত আহিলে হয় তাকেতো বোৱাৰী কি যে হ'ব কিবা এটা ভাল হওক বুলি ভাবিহে কৰিছিলোঁ তুমিও অকণ আৰাম পাবা বুলিয়ে কৰিছিলোঁ কিন্তু উল্টাটোহে হ'লগৈ হ'ব দিয়া তাইক পঠাই দিয়া মই সহায় কৰি দিম দিয়া চিন্তা নকৰিবা হ'ব মা এতিয়া চোৱাচোন চাহকাপ আনিবলৈ মই আধা ঘণ্টা আগৰ পৰাই চিঞৰি আছোঁ চাহ এতিয়ালৈকে চাহ আহি নাপালেহি তাই কি সময়মতে যোগাৰ কৰিব টিফিনকেইটা দিবলৈ কওঁ সদায় টিফিনকেইটা বনোৱাৰ সময়তে তাই হুলস্থুল হোৱাহে নাই বাবাহঁতে টিফিন নোলোৱাকৈ কেতিয়াবা যাবলগীয়া হয় কিন্তু লাভটো হৈছে তাইক ৰাখি পেলাই তাকে তোমাৰ মই কৰোঁতেই চবেই সময়মতে খাবলৈ পাইছিলে এতিয়া চবেই সময়মতে খাবলৈই নাপায় বাবুয়েও টিফিন লৈ যাব পৰা নাই এইকেইদিন এইবিলাক কাম কৰা মানুহক বিশ্বাস কৰি লাভ নাই নিজে কষ্ট কৰি বনোৱাই ভাল অলপ কষ্ট হয় কিন্তু ঘৰৰ মানুহকেইটা সুস্থ হৈ থাকে এনেকৈ আৰু জীৱনত ভুল নকৰোঁ আৰু মা আৰু আপুনি চাহ খাব ৰ'ব মই বনাই আনি আছোঁ ৰ'ব মা হ'ব দিয়া ব'লাচোন ময়ো যাওঁ পাকঘৰলৈ তাইক ময়ে কওঁগৈ কিনো কৰি আছে সেই ৰাতিপুৱাৰ পৰা আহি পেলাই চাহকাপ দিবলৈ এতিয়ালৈকে হোৱা নাই কিডাল কৰি আছে তাই নালাগে আৰু তাইৰ নিচিনা মানুহ নালাগে তাইৰ নিচিনা মানে কি চবেই তেনেকুৱা জানানে বোৱাৰী কিমানকেইজনী কাম কৰা মানুহ তুমি মাতিলা কিন্তু চবৰে খালি দামো তেনেকুৱা কামো তেনেকুৱা একো কাম নাই চবে খালি দামখিনি পইচাখিনি ল'বলৈহে জানে বাচি তাইকে বাচি ল'লোঁ তাইও সেই একেই ওলালে এইবিলাকক ৰাখি লাভহে নাই হয় দিয়া নিজে কষ্ট কৰাই ভাল ব'লা পাকঘৰত যাওঁ তাইক সুধোঁগৈ কওঁগৈ নালাগে আৰু কালিৰ পৰা আহিবলৈ হয় দিয়ক মা ব'লকচোন আপুনিয়ে কৈ দিব যিহে মুখ ভয় লাগে ইমান কথা কয় উল্টাই আকৌ 10টা প্ৰশ্নহে কৰিব আপুনিয়ে কৈ দিব ব'লক হয় দিয়া ব'লা মই ক'ম ব'লা এই টিভি চুইচ অফ কৰি দিয়াচোন ব'লা মই ক'মগৈ ব'লা
মা বলক অৱশেষত তেওঁলোকে সেইটো সিদ্ধান্তই ল'লে যে তেওঁলোকে নিজে আগৰ দৰে কাম কৰিব এইবোৰ কাম কৰা মানুহ ৰাখি কোনো লাভ নাই খৰচহে হয় বেছি সঁচাকৈ বহুত খৰচ কৰিছে তাই কিন্তু নিজে নিজে যদি কৰে অলপ কষ্ট হয় কিন্তু ঘৰখনো সুস্থ হৈ থাকিব সুস্থকৈ খাবও পাৰিব আৰু পইচাটো বহুতখিনি নিজৰ মানুহে ৰখাব পাৰে ঘৰৰ মানুহে ঘৰৰ কথা চিন্তা কৰি কাম কৰে কিন্তু বেলেগৰ মানুহে কেতিয়াও এখন নিজৰ ঘৰ বুলি কাম নকৰে তেলকে বেছি ঢালিব চব্জি তব্জি এনেই অপব্যৱহাৰ কৰিব আৰু গেছটো এনেই লগাই থ'ব চাওকচোন কিমানবোৰ খৰচ হয় এনেই সেইবাবে তেওঁলোকে অৱশেষত সিদ্ধান্ত লৈ পেলালে আৰু যিমান ঠাণ্ডা হ'লেও গৰম হ'লেও নিজে নিজে কাম কৰিব